বোকাখাট সমষ্টিৰ উন্নয়নৰ নমুনা দেখিলে চকু কপালত উঠিব আপোনাৰ বোকাময় পথেৰে উন্নয়ন আহিছে উত্তৰ পূব কাজিৰঙা গাঁও পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডলৈ এজাক বৰষুণতে এতিয়া বোকাময় হৈ পৰিছে পানবাৰী আদৰ্শ গাঁৱৰ পথটো এয়া আমি পথটোৰ পৰিৱেশ দেখুৱাইছো পথাৰ সদৃশ এক পৰিৱেশ প্ৰকাণ্ড গাত দেখিবলৈ পোৱা গৈছে এক বোকাময় পথটোত এতিয়া পথটোৰ বাবে জমৰ যাতনা ভুগিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰী ৰোগী লগতে পথচাৰী প্ৰতিবাৰে নিৰ্বাচনৰ সময়ত পথছোৱা নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতি দিছে কিন্তু বাস্তৱত নিৰ্মাণ হোৱা নাই পথটো আগন্তুক নিৰ্বাচনৰ পূৰ্বে পথ নিৰ্মাণ যদি নকৰে তেন্তে ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে অঞ্চলবাসীয়ে কৃষিমন্ত্ৰী অতুল বৰাক পথটো মেৰামতিৰ বাবে বাৰম্বাৰ নিবেদন জনাই আহিছে যদিও আজি কুপটি পথছোৱা মেৰামতি নোহোৱাত যথেষ্ট ক্ষুব্ধ হৈ পৰিছে তেওঁলোকে গতিকে সেই স্থানত আমাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়া যেতিয়া উপস্থিত হৈছিল মনোজ প্ৰতিম শইকীয়াৰ জৰিয়তে তেওঁলোকৰ প্ৰতিক্ৰিয়াসমূহ আমি আপোনালোকক শুনাব বিচাৰিছোঁ এই মুহূৰ্তত আমি উপস্থিত আছোঁ বোকাখাট সমষ্টিৰ উত্তৰ পূব কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত 4 নং ৱাৰ্ডত আৰু এই যেটো ৱাৰ্ড এই ৱাৰ্ডৰ আচলতে মূল এটা সমস্যা হ'ল এই পথছোৱাৰ বাবে ইতিমধ্যে তেওঁলোকে বহুবাৰ নিবেদন কৰিলে কিন্তু আজি কুপটি চৰকাৰৰ কোনো ধৰণৰ গা নলৰিল বোকাখাট সমষ্টিৰ বিধায়কগৰাকীকো বাৰে কোৱা হ'ল যাৰ বাবে এই মুহূৰ্তত এই লোকসকল ওলাই আহিছে আৰু তেওঁলোকে এটা কথা স্পষ্টকৈ কৈছে যে আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁলোকে ভোট বৰ্জন কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত দেখুৱাইছো এনেধৰণে পথেৰে আচলতে সমষ্টিটোলৈ উন্নয়ন আহে এই পথেৰে প্ৰগতি আহে বুলি ইতিমধ্যে গাঁৱৰ ৰাইজে কৈছে উন্নয়ন প্ৰগতি অহাৰ এই যিছোৱা বাটছোৱা আমি দেখুৱাইছো বোকাখাট সমষ্টিৰ এই যিছোৱা পথ এই পথছোৱা বাৰম্বাৰ নিবেদন কৰিও কিন্তু এই লোকসকলে কোনো ধৰণৰ সুদুত্তৰ নাপালে এই পথেৰে আচলতে উন্নয়ন আহে বুলি কয় এই পথেৰে প্ৰগতি আহে বুলি কয় কিন্তু আজিৰ দিনত যদি চোৱা যায় প্ৰগতি অহাৰ যিটো বাট সেই বাটটো আমি দেখুৱাইছো উন্নয়ন অহাৰ যিটো বাট সেই বাটটো আমি এই মুহূৰ্তত দেখুৱাইছো গাঁৱৰ যিসকল লোক আছে মই লোকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমতে যথেষ্ট সমস্যা সন্মুখীন হৈছে কেনেধৰণৰ সমস্যা আপোনালোকে ইতিমধ্যে উল্লেখ কৰিছে ভোট বৰ্জন কৰিব আগন্তুক বিধানসভা নিৰ্বাচনত হয় আমি অতিকৈ ভুক্তভোগী যে আমাৰ ৰাস্তাটোৰ কাৰণে কণ ল'ৰা ছোৱালীবিলাক স্কুল যাবলৈ বিশেষকৈ প্ৰয়োজন হয় ৰাস্তাটো কাৰণ আজিকালি সৰু ল'ৰা ছোৱালী স্কুল যাবলৈ চাইকেলখন দি পঠাব নোৱাৰি এখন বেটেৰী ৰিক্সা নাহে ৰোগীৰ বাবে বহুত প্ৰব্লেম হয় আৰু মই অনুৰোধ কৰিছোঁ নতুনকৈ আমাৰ ৱাৰ্ড মেম্বাৰ যিজন উঠিছে তেওঁকো আমি অনুৰোধ কৰিছোঁ যিজন তেওঁ জয়ী হৈছে তেওঁ যাতে আমাৰ ৰাস্তাটোৰ কাৰণে কথা পাতে অতুল বৰা ডাঙৰীয়াৰ লগত যদি আমাৰ ৰাস্তাটো 2026 চনৰ আগত নাহে তেতিয়া আমি গাঁৱৰ ৰাইজে মিলি আমাৰ ভোট বৰ্জন কৰাৰ আমি বাধ্য হ'ম বৰ্জন কৰিবলৈ যদিহে আমাৰ ৰাস্তাটো নাহে প্ৰগতি অহাৰ বাট বুলি কোৱা হয় উন্নয়ন অহাৰ বাট বুলি কোৱা হৈছে এই পথছোৱাক এইবিলাক চব ধোৱা তুলসী পাত কোৱা হয় কিন্তু ফুলজাৰীৰ দৰে চবেই কয় আজি অতুল বৰা ডাঙৰীয়াই কয় বহুত উন্নয়ন বোকাখাটত কৰিছোঁ বুলি কয় তেওঁ ৰাস্তা পদূলি দেখুৱাইছোৱে ইমান পানবাৰী গাঁৱৰ 4 নং ৱাৰ্ডৰ এই ৰাস্তা পদূলিত আজি আমি 10 বছৰে কোৱাৰ পিছতো আজিলৈকে কোনো কাৰণতে ৰাস্তা পদূলিৰ কাৰণে তেওঁ কুম্ভকৰ্ণৰ দৰে শুই আছে কিন্তু আমাৰ ৰাস্তা পদূলিৰ কাৰণে আজিলৈকে তেওঁ নাচায় তেওঁ বোকাখাটত উন্নয়ন কৰিছোঁ বুলি কয় বোকাখাটত তেওঁ যদি ইমান উন্নয়ন কৰিছে আজিলৈকে 10 বছৰ আজি মেইন ৰোডলৈ এইখিনিৰ পৰা আপোনাৰ 2 কিলোমিটাৰ বিধায়কৰ ঘৰলৈ ইয়াৰ পৰা 8 কিলোমিটাৰ বিধায়ক আমাৰ অতুল বৰা ডাঙৰীয়া ঘৰলৈ কিন্তু ৰাস্তা পদূলি চাওক আপুনি এয়া মানুহ অহা যোৱা কৰিব নোৱাৰে স্কুললৈ ল'ৰা ছোৱালী যাব নোৱাৰে বেমাৰী ৰোগী নিব নোৱাৰে এনেকুৱা এটা পৰিৱেশ সেইটো আমাৰ পানবাৰী গাঁও 4 নম্বৰ ৱাৰ্ডৰ আপুনি চাওক ৰাস্তাটো খুব পথাৰেদি মানুহ অহা যোৱা কৰিব লাগে ৰাস্তাদি আহিব নোৱাৰে এনেকুৱা এটা বেয়া পৰিৱেশ তেতিয়া কি উন্নয়নৰ ঢৌ বুলি ক'ম দেখা যে একেবাৰে শূন্যহে ঢৌ দেখা পাইছোঁ কাৰণ কেলৈ টাউনৰ পৰা 4 কিলোমিটাৰ দূৰত্ব এইখিনিতে ৰাস্তাখন আজিলৈকে বনাই দিব পৰা নাই তেখেতে কি এইখন চকুমুদা কুলিৰ দৰে শুই আছে যে নিশ্চয়কৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ এই পথেৰে উন্নয়ন আহে এই পথেৰে প্ৰগতি আহে বুলি কয় অতুল বৰাৰ যিটো সমষ্টিৰ যিসমূহ পথ সেই পথসমূহ সম্পূৰ্ণ উন্নীতকৰণ কৰা হ'ল বুলি কয় আপোনালোক কিন্তু পিছ পৰি ৰ'ল কিয় নাজানো কিন্তু আমাৰ এই ৰাস্তাটোৰ কাৰণে যে আমাৰ বহুত দিগদাৰ আমাক কোনোবা আজি মোৰ ল'ৰাটো গা বেয়া হস্পিটেল নিব লাগে কিন্তু মই কোচত লৈ গৈছোঁ কিন্তু প্ৰতি ৰাস্তাই যে আহে এইখন ৰাস্তাই কিয় নাহে কোনে কৰিছে কি খাইছে আমি নাজানো এটাই অনুৰোধ যে আমাৰ ৰাস্তাটো লাগে আমাৰ বহুত কষ্ট ল'ৰা ছোৱালী যেতিয়া স্কুল যায় জোতা মোজা খুলি যাবলগীয়া হয় বেমাৰী বুকুচালৈ যাবলগীয়া আছে আৰু এই ৰাস্তা প্ৰতি ৰাস্তাই অকণমান হ'লেও আহিলে আমাৰ ৰাস্তাখন কিয় অহা নাই কি কাৰণে আমি সেইটোও জানিবলৈ বিচাৰিছোঁ এটাই যাতে অনুৰোধ আমাক সোনকালে ৰাস্তাটো দিব লাগে নিশ্চয়কৈ মই আন কিছু আছে আচলতে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকে কি ক'ব বিচাৰিব আমাৰ ৰাস্তাটো লাগে আৰু আমাৰ দেখিছে নহয় কিমান ৰাস্তা বেয়া পেচেণ্ট এটা নিবলৈ বহুত একদম কষ্ট হয় ইয়াৰ পৰা তাৰপৰা পেচেণ্টটো ইয়াত তালৈকে খোজকাঢ়ি যাব লাগে তাৰপৰা আকৌ সেই পেচেণ্টটো ঘৰলৈকে খোজকাঢ়ি যালে কেনেকুৱা অৱস্থা পেচেণ্ট এটা স্কুললৈ ল'ৰা ছোৱালী এটা গ'লে গোটেই কাপোৰ অৱস্থা নাইকিয়া হৈ যায় স্কুল নাপায়গৈ কাপোৰ অৱস্থাই নাই বোকা পানী লাগি একদম আজৰি যদি ইলেকশ্যনৰ আগত আমাৰ ৰাস্তাটো নাহে আমি তেতিয়া ভোট বৰ্জন কৰিম
ৰাস্তাটো যদি নাহে আমি ভোট বৰ্জন কৰি দিম আমি আমাক ৰাস্তা অতি সোনকালে আমাক ৰাস্তা দিয়ক খালি আমাক চৰকাৰলৈ এটাই অনুৰোধ আমি বহুত কষ্টত আছোঁ মানে আমাক ৰাস্তাটো দিলে আমি একদম তেওঁলোকলৈ কৃতজ্ঞতাও জনাইছোঁ মই তাৰমানে দিয়ক আৰু ৰাস্তাটো সেইটোৱে কি ক'ব বিচাৰিব যথেষ্ট অসুবিধা হয় আপোনালোকৰ মাননীয় আমাৰ হেৰি অতুল বৰা ডাঙৰীয়া দেৱ এতিয়া ইলেকশ্যনত 10 বছৰ হ'ল কিন্তু আজি পৰ্যন্ত তেখেতে আমাৰ এই ৰাস্তাটোৰ বিষয় লৈ মানে কোনো সিদ্ধান্ত লোৱা নাই কিমানবাৰ কমপ্লেইনো দিয়া হৈছে কিন্তু তেখেতে আজি পৰ্যন্তও মানে এই ৰাস্তাটোত আহি চাব লাগে যে চোৱা নাই আমাৰ অকণ ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা বহুত কষ্ট হৈছে আৰু মেডিকেললৈ অহা যোৱা গাড়ী মটৰৰ কাৰণে বহুত অসুবিধা হৈছে আৰু এই 2026 ইলেকশ্যনৰ আগত যদি এই ৰাস্তাটোৰ কোনো সিদ্ধান্ত নলয় তেতিয়াহ'লে আমি এই উত্তৰ পূব কাজিৰঙা গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ মানুহে কোনেও তেখেতলোকক ভোট দিয়াটো সিদ্ধান্ত নহ'ব ভোট বন্ধ ৰখা হ'ব তেওঁ কিন্তু সমষ্টিটোৰ উন্নয়ন হৈছে বুলি কয় তেওঁ উন্নয়ন হৈছে বুলি কয় কিন্তু তেওঁলোকৰ চুক চুবুৰীটোতে হয় কিন্তু এইখিনিত আমাৰ এই গাঁওখনৰ ভিতৰত আজিও তেওঁলোকে আহি সোমাই চোৱা নাই আৰু এই ৰাস্তাটো বিষয় লৈ কোনোদিন দায়িত্ব লোৱা নাই এতিয়া মই কিমানবাৰ কমপ্লেইন কৰি দিছোঁ তথাপিতো এই ৰাস্তাটোৰ এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই গতিকে এই যদি আমাক ইলেকশ্যনৰ আগত ৰাস্তাটো নিদিয়ে আমি ভোট দিয়া সিদ্ধান্তটো বন্ধ কৰিছোঁ নিশ্চয়কৈ মই এই পথছোৱা দেখুৱাইছোঁ আচলতে উন্নয়ন এই পথেৰে আহে প্ৰগতি এই পথেৰে আহে বুলি ইতিমধ্যে অতুল বৰাই কৈছে আমি এটা কথা উল্লেখ কৰিম যে বোকাখাট সমষ্টিত সৰ্বাধিক উন্নয়ন হৈছে বুলি অতুল বৰাই ইতিমধ্যে উল্লেখ কৰে কিন্তু প্ৰকৃততে কি পৰ্যায়ত উন্নয়ন হৈছে এই বিষয়ে আমি এই মুহূৰ্তত দেখুৱাবলৈ অনুস্পতি ভাইকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই অঞ্চলটোৰ ক্ষুব্ধ ৰাইজৰ প্ৰতিক্ৰিয়া আমাক শুনোৱাৰ বাবে